আজি আমি দুটা বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰথমটো হৈছে চৰকাৰখনৰ ভাৰতীয় জনতা পাৰ্টি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা মিত্ৰজোঁটৰ যিখন আমাৰ চৰকাৰ, এই চৰকাৰৰ যিবিলাক বিকাশ নীতি, এই বিকাশ নীতিৰ যি অনিৰুদ্ধ যাত্ৰা, এই যাত্ৰাৰ বিষয়ে দুটামান খবৰ আপোনালোকৰ আগত দাঙি ধৰিম। আৰু দ্বিতীয়টো পৰ্যায়ত আমি ৰাজনৈতিক দুটামান কথা বতৰা আছে, কংগ্ৰেছ আৰু অন্যান্য কথাবিলাক, এইবিলাকো আমি আপোনালোকৰ ওচৰত দাঙি ধৰিম। প্ৰথমতে আহোঁ যে আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰ আৰু অসমৰ যি দুখন NDA ষ্ট্ৰাকচাৰৰ আমাৰ চৰকাৰ চলি আছে, সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অংগৰাজ্য আমাৰ অসমতো যি বিকাশৰ যাত্ৰা, এই বিকাশৰ যাত্ৰা 2016 চনৰ পৰা বিশেষভাৱে অসমত অত্যন্ত ক্ষিপ্ৰগতিৰে, খুব প্ৰণালীবদ্ধভাৱে আৰু প্ৰযুক্তিগতভাৱে প্ৰত্যেকটো যি বিকাশৰ যাত্ৰা অসমে গতি লৈছে, এই গতিয়ে বিশেষভাৱে আমাৰ যিবিলাক কমিউনিকেশ্যন ব্যৱস্থা, বিশেষভাৱে ৰাস্তা ঘাট, দলং, এইবিলাক আপোনালোকে দেখিছে। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰটো বহুখিনি উন্নয়নৰ বাট বুলিবলৈ সক্ষম হৈছে। তাৰে দুটামান আমি আপোনালোকক উদাহৰণস্বৰূপে লৈ আহিছোঁ। আগতে অসমত যদি আমি বৃহৎ দলং হিচাপে চাওঁ, ব্ৰহ্মপুত্ৰৰ দুই পাৰ, বিশেষভাৱে দক্ষিণ পাৰ আৰু উত্তৰ পাৰ বুলি আমি যে কওঁ, ব্ৰহ্মপুত্ৰই গোটেই অসমখনক ভাগ কৰিছে, মাত্ৰ 3খন আমাৰ বৃহৎ দলং আছিলে। পৰৱৰ্তী সময়ত 14 চনত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনলৈ আহিলে, তাৰ পাছত উত্তৰ পূৰ্বাঞ্চলত যি ধৰণে গতি কেন্দ্ৰীয় চৰকাৰে আমাক সকলো ফালৰ পৰা সহযোগিতাৰে আগবঢ়াই লৈ গৈছে, তাৰ বাবে আমি পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। 16 চনৰ পৰা বৰ্তমান সময়লৈকে বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 21ৰ পৰা এই 5 বছৰীয়া যিটো কাৰ্যকাল, এই কাৰ্যকালতো বহুখিনি কাম, ইয়াৰ আগৰ 16 চনৰ পৰা যি আমাৰ 5 বছৰীয়া কাৰ্যকাল আছিলে ভাৰতীয় জনতা পাৰ্টীৰ, তাতো বহুখিনি কাম জল পলপতকৈ আপোনালোকেও বহু বাতৰি কৰিছে। যদিও আমি পুনৰবাৰ দোহাৰোঁ, নতুন নতুন কিছুমান প্ৰকল্প এইকেইদিনত আপোনালোকে দেখিছে। বিশেষভাৱে এই কথাখিনি এইকাৰণে ক'বলৈ আহিছোঁ যে অসমৰ ইতিহাসত, মানে এই যি নিৰ্বাচনৰ ইতিহাস, এই ইতিহাসত আপোনালোকে দেখে নিৰ্বাচন অহাৰ লগে লগেই শিলান্যাসৰ যি আধাৰশিলা স্থাপনৰ যিবিলাক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবিলাক চলে। কিন্তু এইবাৰ যদি আপুনি চায়, বিধানসভা নিৰ্বাচন অসমত সমাগত, এই নিৰ্বাচনৰ আগে আগে যিমানবিলাক প্ৰকল্প যোৱা 5টা বছৰত আমি বা 10টা বছৰত যিবিলাক প্ৰকল্প ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰখনে অসমত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কওক বা 21 চনৰ পৰা বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিবিলাক কামৰ আধাৰশিলা হৈছিল, এই নিৰ্বাচনৰ আগে আগে এইবিলাক উদ্বোধনৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, এয়া অসমৰ বাবে এটা সুকীয়া পৰিচয়। আপোনালোকে জানে যে, বা আপোনালোকে বাতৰি পৰিৱেশন কৰিছে, মই গুৱাহাটীৰ পৰাই আৰম্ভ কৰোঁ যে অহা 14 তাৰিখে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত এদিনীয়া ভ্ৰমণসূচী লৈ আহিব। এই এদিনীয়া ভ্ৰমণসূচীত তেখেতে বহুকেইটা উল্লেখযোগ্য কাম আমাৰ ইয়াতে উদ্বোধন কৰিব। তাৰ